তো কোনোবা যদি কনফিউজ হৈ আছে কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা পঢ়িব তেতিয়াহ'লে এইখন কিতাপ মই আজি দেখিলোঁ বুক ষ্টল এখনত এইখনৰ প্ৰাইচটো হৈছে 40 টকা আৰু এইখন মেইনলি কাৰেণ্ট এফেয়াৰ্ছ আৰু জি কে ৰিফ্ৰেছাৰ বুলি এখন ছিৰিজ টাইপত এখন ওলায় মই এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ আজি এখন কিতাপ আৰু এইখনত আপোনালোকৰ টোটেল আছে 61টা পেজ টোটেল 61টা পেজ আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত কেনেকুৱা ধৰণৰ টপিকবিলাক আছে প্ৰথমতে নোবেল প্ৰাইজৰ কথা আছে দেন আমি যদি চাওঁ ইয়াত আছে হু ইজ হু যে ৰিচেণ্ট যদি মানে আপোনাৰ নিউজত কোনোবা ফেমাছ পাৰ্চন আছে তেওঁলোকৰ বিষয়ে আছে বা অভাৰঅল বেলেগ বেলেগ মানুহৰ কথাও আছে তাৰপিছত যিটো আমাৰ ইভেণ্টছ যিটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ সেইটো ভাগ কৰি থোৱা আছে যেনেকৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল ইকনমি স্পৰ্টছ কুইজ কণ্টেষ্ট এটাও আছে লাষ্টত আৰু যিটো আপোনালোকে যদি জি ডি কনষ্টেবল দিব বিচাৰিছে তেতিয়াহ'লে তাৰ কিছুমান MCQ আছে ইয়াত লাষ্টৰ ফালে আৰু লেটেষ্ট জেনেৰেল নলেজ বুলিও এটা চেপ্টাৰ আছে তো এইখন মই জাষ্ট আপোনালোকক দেখালোঁ জাষ্ট কিছুমান মোৰ ভাল লাগিলে এখন যিহেতু কম পেজেছ আছে আৰু বহুত সৰু হয় কিতাপখন 40 টকাত আপোনালোকে এখন মান্থলি মেগাজিন পঢ়িব পাৰে এইখন হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ